অসম চৰকাৰ হাই অসম চৰকাৰ হুঁচিয়াৰ 22 নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক 22 নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক অসম চৰকাৰ হাই ব্যস্ত ৰাজ্যিক ঘাইপথ হৈছে 22 নং ৰাজ্যিক ঘাইপথ। এই 22 নং ৰাজ্যিক ঘাইপথটো গোগামুখৰ পৰা ঘিলামাৰা অংশলৈকে জৰাজীৰ্ণ অৱস্থা হৈছে। আজি প্ৰায় 4-5 মাহ ধৰি এই ৰাস্তাটো এনে জৰাজীৰ্ণ অৱস্থাত আছে, কিন্তু আজি পৰ্যন্ত কাণ হাৰ নাই লোক নিৰ্মাণ বিভাগ তথা অসম চৰকাৰ, ঢকুৱাখানাৰ বিধায়ক তথা লখিমপুৰ সাংসদ প্ৰধান বৰুৱাৰ তেওঁলোকৰ কোনো কাণ হাৰ নাই। এইটো বাটেৰে তেওঁলোকে সদায় অহা যোৱা কৰি আছে, কিন্তু তেওঁলোকে যে ৰাজপথটো পুনৰ নিৰ্মাণ কৰিব লাগে তাৰ ক্ষেত্ৰত কিন্তু কাণ্ড জ্ঞান তেওঁলোকে আগবঢ়োৱা নাই, কাণ হাৰ আগবঢ়োৱা নাই। এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ, তেওঁলোকক খুব তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে লখিমপুৰ জিলাখনৰ এটা সদাব্যস্ত ৰাজ্যিক ঘাইপথ 22 নং ৰাজ্যিক যি ঘাইপথ, এই ঘাইপথটো অতি সোনকালে নিৰ্মাণ কৰিবৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ। যিহেতু আজি 3-4 মাহ ধৰি যাত্ৰীসকলে জমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে, গতিকে এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আছে। ঢকুৱাখানাৰ যিজন বিধায়ক নৱকুমাৰ দলে চকুমুদা কুলি হৈ তেওঁ আছে, লখিমপুৰ জিলাৰ যিজন সাংসদ লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা তেওঁ সদায় চকুমুদা কুলি হৈ তেওঁ থাকে। তেওঁ সংসদৰ মজিয়াতে হওক বা সমষ্টি উন্নয়নৰ ক্ষেত্ৰতে হওক তেওঁ সদায় চকুমুদা কুলি তেওঁ ভাও ধৰে। গতিকে তেওঁক আমি সকীয়াই দিছোঁ অতি সোনকালে যাতে এই 22 নং যি সদাব্যস্ত ৰাজ্যিক ঘাইপথ, এই ৰাজ্যিক ঘাইপথ যাতে অতি সোনকালে মেৰামতি কৰি আমাৰ যাত্ৰীসকলৰ কাৰণে সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি অসম চৰকাৰ আৰু বিভাগীয় লোক নিৰ্মাণ বিভাগক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক 22 নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক অকমান্য সাংসদ প্ৰধান বৰুৱা হুঁচিয়াৰ অকমান্য বিধায়ক নৱকুমাৰ দলে হুঁচিয়াৰ অকমান্য সাংসদ প্ৰধান বৰুৱা হুঁচিয়াৰ 22 নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক 22 নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক অসম ছাত্ৰ জিন্দাবাদ অসম ছাত্ৰ জিন্দাবাদ।